वेलकम बैक टू माय यूट्यूब चैनल न्यूटिजिट डेली ब्लॉगर पर आको ब्लग तो आज आरम्भ কৰিবলৈ লৈছো এতিয়া ঠিক সন্ধিয়া 8:30 9 বাজিব সময় হ'ল ভাত বনাবলৈ আহিছো কেনেকুৱা গৰম দেখিছে এফালে বনাইছো ব্ৰইলাৰ মাংস বনাইছো ব্ৰইলাৰ মাংস ধুনীয়াকৈ বনাই কৰি মই হেৰি চেৰি দি দিলোঁ আৰু সব মছলা পাতি দি কৰি খোৱা নাই এতিয়া সেইখিনি ইমান গৰম পৰিছে নহয় এফালে ভাত হৈ গ'ল একো নবনাই মাংস অকল ফ্ৰাই কৰিম এফালে দালি দিনতে বনাই থৈছো দেই ইমান গৰম পৰিছে ন সেইকাৰণে আচলতে দিনতে দালি চালি বনাইও আজৰি কৰি থৈছে ফ্ৰিজত ভৰাই থৈছে খোৱাৰ সময়ত মানে গৰম কৰি ল'ম আৰু একদম গৰমে একদম মানুহ খাই দিছে আৰু হয়নে ভিতৰতো থাকিব পৰা নাই একদম ঘাম পুৰা টুপকে বৈ আছে পুৰা বনাই লওঁ তেনেহ'লে ব্লগটো চাই থাকিব এফালে তেও আনিছে এফালে বাৰবন বিস্কুট আনিছে বেটাৰ কাৰণে আচলতে বিস্কুট ঢুকুৱা নাছিলে বেটাৰ তথাপিও তেওঁ লৈ আহিছে সেই হয় দুটা পেকেট আনিছে তাৰপিছতে ফালে আনিছে এয়া আমুল কাজু আনিছে এফালে আনিছে এখানে খাম এটা গৰম এফালে আনিছে এটা খাম এতিয়া খাবলৈ বহুত একদম টেষ্টি লাগে খাই পেলাই খাম এতিয়া বেটাৰ মই কাৰণ আজি সন্ধিয়া ঘৰত চাহ নবনালোঁ দেই চাহ নবনাই কাষতে কিন্তু আমাৰ ওচৰতে হোটেল এখন খুলিছে তাতে গৈ পেলাই হেৰি খালোঁগৈ বেটাৰ মই ঘুগুনি খালোঁগৈ তাৰপিছতে পুৰি খালোঁগৈ আজি ঘৰত নবনালোঁ ঘৰত বনাবলৈ এলাহ লাগিলে সেইকাৰণে তাতে বনাই তাতে খালোঁগৈ আচলতে গৰমৰ কাৰণে দেখুওৱা নহ'লে কেতিয়াবা মই দেখুৱাম বাৰু ওচৰে পাজৰেখিনি আহিব পাৰিব বৰ ধুনীয়া বনাই আচলতে খাবলৈ মই যোৱা নাছিলোঁ খাবলৈ আচলতে খোলা কেইদিনমান হৈ গ'ল আচলতে যাম বুলি ওলাই যোৱাই হোৱা নাছিলে তাৰপিছত আজি বোলো নাই লৈ আহোঁচোন তাৰপিছতে গ'লোঁ সঁচাকৈ ভাল লাগিলে খাই পেলাই মই বাৰু কেতিয়াবা আকৌ গ'লে ভিডিঅ' কৰি দেখুৱাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকো আহিব খাবলৈ ওচৰে পাজৰেখিনি আহিব পাৰিব মই এইফালে হাজবেণ্ড আহি পাইছেহি বোলো অকণমান আমৰে জুচ বনাই দিওঁ এইফালে গাখীৰ দি দিলোঁ ইয়াতে ঠাণ্ডা পানী অকণমান দি দিছোঁ সেইখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি লওঁ ধুনীয়াকৈ এইফালে মোৰ মাংস বনাই হৈ গ'লগৈ একদম ঢাকন দি থলোঁ ইয়াত যিখিনি ষ্টক থাকে পানী যিবিলাক পৰে ইয়ে শুকুৱাই হিটিং কৰি এতিয়া ভালকৈ কাম কৰিলে পানীটো বাহিৰত ওলাই যায় নেকি নাই ওলাই মানে পানী মাজে মাজে বাহিৰত ওলাই যায় অভাৰ হৈ ওলাই না চব ওলাই সেইটো খুলিব নোৱাৰি ন বক্সটো যে এইটো আপোনাৰ এই কম্প্ৰেছৰৰ ওপৰত স্ক্ৰু এটা আছে ফিক্স আছে এইটো খুলি দিব পাৰিলেতো মাজি পেলালেহেঁতেন আপোনাক এতিয়াই কৈছে ধুই পেলালোহেঁতেন ময়ো আকৌ কিন্তু চেষ্টা কৰিছিলোঁ নাই স্ক্ৰু ড্ৰাইভাৰ সোমাব জেগাই নাই স্পেচ নাই ভিতৰত দিছে এফালে ফ্ৰিজটো ভাল কৰা হৈ গ'ল তাৰপিছতে এই ফেনখনো আচলতে বেয়া হৈ গৈছিলে তাৰপিছত হাজবেণ্ডে বেলেগ এখন মানে কিনি আনিলেগৈ এনেকুৱা ফেন তাৰপিছত এখন মানুহজনে ক'লে মই ধুনীয়াকৈ ভাল কৰিব আচলতে মটৰটো বেয়া হৈ গ'ল এইখন কিনা ল'ৰা বেটা জন্ম হওঁতে 14 চনতে কিনা আছিলে ফেনখন বেয়া হৈ গ'ল তাৰপিছত তেওঁ নতুন এখন কিনি আনিলে তাৰপিছত এইখন মানুহজনে ভাল কৰি দিম বুলি কোৱাৰ কাৰণে মানুহজনক আকৌ সেই মটৰটো খুলি পেলাই মানুহজনে ধুনীয়াকৈ লৈ গ'ল ভাল কৰিবৰ কাৰণে এফালে ভাত খাবলৈ লৈছোঁ 11টা কি 12টা বাজিব হৈ গ'ল বেটাক আগতেই খুৱাই বোৱাই ল'লোঁ আমি দুটাই এতিয়া খাওঁহে ভাত দেখিছিলে মানে কি ফ্ৰিজটো ঠাণ্ডা নোহোৱা হৈ গৈছিলে সেইকাৰণে আচলতে মানুহ এজন আহিলে ভাল কৰিবৰ কাৰণে তেনেকুৱা একো হোৱা নাছিলে নিগনিয়ে উল্টা পুল্টা বস্তু সোমোৱাই থৈ দিছিলেগৈ ফ্ৰিজটোৰ ভিতৰত নি পেলাই সেইটো কাৰণে মানে ব্লক হৈ আছিলে সেইটো কাৰণে ঠাণ্ডা কম হৈ আছিলে একদম বহুত দেৰি হৈ গ'ল এতিয়া ভাত খাই লওঁ তেনেহ'লে পুৰা 12টা বাজিলে একদম পুৰা 12টা বাজি গ'ল ভাত খাই লওঁ তেনেহ'লে আৰু
আকৌ কাইলৈ ৰাতিপুৱা লগ পাম। কাইলৈ ব্লগটো সময় দিম, কাৰণ বেছি দীঘলীয়া নকৰোঁ ব্লগটো। মোৰ পিছদিনা আকৌ ৰাতিপুৱা গা পা ধুই কৰি আজৰি হৈ গ'লোঁ। উঠা দেৰি আচলতে। তাৰপিছতে চাহ বনাবৰ কাৰণে আহি গ'লোঁ মই কিটচেনলৈ। এফালে ৰুটি বহাই দিছোঁ, এফালে বেটাৰ কাৰণে বনাইছোঁ চাহ। বেটাৰ কাৰণে বনাইছোঁ গাখীৰ, আমাৰ কাৰণে চাহ বনাইছোঁ। ৰাতিপুৱা আচলতে আমি সদায় ৰুটিয়ে খাওঁ, অইন খোৱা নহয় আচলতে। ৰুটিয়ে খাই চবেই ভাল পায়, বেটাৰীও ভাল পায়, হাজবেণ্ডেও ৰুটি খাই ভাল পায়। সেইকাৰণে আচলতে ৰাতিপুৱা টাইমটোত সদায় আমাৰ ৰুটিয়ে চলে। চব্জি খুব কমেই বনাওঁ মই আচলতে। ৰাতিপুৱা ৰুটি চাহৰ লগতে খাই ভাল পাওঁ, কাৰণ খোৱা আমাৰ দেৰি হৈ যায়। বেটাৰ স্কুল বন্ধ হৈ থকাৰ কাৰণে খোৱাৰ পৰা উঠাও দেৰি হৈ যায়। সেইকাৰণে চাহ খোৱাটো আমাৰ একদম পূৰা দেৰি হৈ যায় আচলতে। সেইটো কাৰণে গাখীৰৰ লগত হৰলিক্স দিম মই। এইফালে গাখীৰ অকণ সৰ গোটাই গৈছোঁগৈ, অকণ গোট খাইছেগৈ। এইফালে মিস্ত্ৰীৰ চাহ হৈ গ'ল। এইফালে মিস্ত্ৰীক চাহ দিওঁগৈ মই এতিয়া। চাহখিনি দি পেলাই আমিও চাহ খামহি আৰু। চাহখিনি দি আহি লওঁ তেনেহ'লে। কামত লাগি আছে মিস্ত্ৰীক চাহ তাহ দি কৰি আহি গ'লোঁ। এতিয়া নিজেও খাই লওঁ চাহকাপ। ৰুটি একদম পূৰা নিচিনা হৈ গ'লগৈ। একো বনোৱা নাই, লাল চাহৰ লগত খাম। বেটাক হেৰিয়াৰ লগত দিলোঁ, আমৰ জেলি বনাইছিলোঁ মাজতে। বেটাক আমৰ জেলিৰ লগতে খাবলৈ দিলোঁ। আৰু মই এনেকৈ খাম এতিয়া। চাহ তাহ খাই লওঁ, তাৰপিছতে কি কৰোঁ কি নকৰোঁ দেখা যাব। বন্ধ বুলি তেনেকৈ ক'তো ফুৰিবলৈ যোৱাই হোৱা নাই। ঘৰৰ ভিতৰতে একদম পূৰা সোমাই থকাই হৈ গৈছেগৈ। এফালে চাহ আনি ল'লোঁ মোৰ কাৰণে। এফালে বেটাৰীটো খাই আছে জেলিৰ লগত। এফালে পূৰা টিভি লগাই লৈছে। টিভি লগাই লৈ পূৰা ৰুমৰ অৱস্থা নাইকিয়া হৈ গৈছে। বিচনা পাৰাই নাই, পাৰিমহে বাৰু এতিয়াও খাই থাকিব ভিডিঅ'ত। এফালে বেটাই মই দুপৰীয়া ভাত খাবলৈ বহি গ'লোঁ। ভাত একো বনোৱা নাই আজি। হাজবেণ্ডে ভাত খাই নগ'লে, সেইকাৰণে ৰাতিৰে একদম পূৰা দালি, তাৰপিছতে ৰাতিৰে মাংস আছিলে, সেয়া দিয়ে বেটাই মই খাই দিম এতিয়া। কেতিয়াবা ইমান কাম চাম কৰিবলৈকে মন নাযায়, একো বনাব কৰিব মন নাযায়। কাৰ তেনেকুৱা হয় বাৰু জনাবচোন। মোৰ একদম প্ৰায় হয় কেতিয়াবা একো বনাব কৰিব মন নাযায়, খাবও মন নাযায়। কিন্তু নিজে নাখালেতো আনৰ কাৰণে বনাব লাগিব। আজি হাজবেণ্ড ভাত নোখোৱাকৈ গ'ল কাৰণে, সেইকাৰণে বেটাই মই কালিৰে দালি আছিলে, মাংস আছিলে, তাৰ দি এতিয়া দুইটাই খাই দিম। ভাতকেইটা খাই লওঁ তেনেহ'লে, পিছত আকৌ লগ পাই আছোঁ বাৰু। পূৰা আজি বিল বহোৱা হৈ গ'ল এখন। এফালে ভাবিছিলোঁ সন্ধিয়া সময়ত চাহ নবনাওঁ বুলি, তাৰপিছত আকৌ হোটেলত খাই আহিলোঁ। আহি বেটাৰ আকৌ ভোক লাগি গ'ল। তাৰপিছতে নাই বোলো সন্ধিয়া সময়ত আকৌ মই এইফালে কঁঠাল আছিলে, কঁঠালৰ পিঠা বনালোঁ দুটামান। প্ৰথমতে চালনীত চালি ল'লোঁ, সেইখিনি বাৰু সকলোৱে জানেই। সেইকাৰণে আচলতে মই সেইখিনি নেদেখুৱালোঁ। আচলতে খাবলৈ বহুত টেষ্টি হয়। বেটাইও খাই ভাল পায়, ময়ো খাই ভাল পাওঁ। তাৰপিছতে বোলো নাই আকৌ বনাওঁ। তাৰপিছত আকৌ সন্ধিয়া আকৌ চাহৰ যোগাৰ কৰিলোঁ। গৰম বুলিতো কৈ থাকিলে নহ'ব আৰু। ল'ৰা ছোৱালীয়ে যেতিয়া খাবলৈ বিচাৰিলেতো গৰম ক'ত যায় একোৱে ক'ব নোৱাৰা হৈ যায়, নহয়নে বাৰু? তাৰপিছতে মই আকৌ ধুমা চাহ বনালোঁ। চাহ বনাই আচলতে পিঠা বনালোঁ তাৰ কাৰণে। তালৈ বনাওঁতে কি ময়ো খালোঁ আৰু লগতে। খাই কৰি পেলাই ধৰক বনাই আছোঁ। বনাই কৰি হোৱাৰ পিছত গৰম বহুতেই পৰিছে। কাৰ ফালে গৰম পৰিছে বাৰু জনাবচোন। আমাৰ ফালে কিন্তু বহুত গৰম হৈছে। গৰম বুলি ক'লেওতো আমি গোটেইখিনি কাম বন কৰিবই লাগিব, নহয় জানো? বনাব সিজাব লাগিবই। নিজেও নাখালেও আনৰ কাৰণে বনাবই লাগিব। ঠিক তেনেকুৱাই হৈছে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এফালে মোৰ পিঠা বনোৱা হৈ গৈছেগৈ। এফালে পিঠা বনালোঁ দেখিছে আপোনালোকে। ছিজনতে আচলতে পিঠাকেইটা খাবলৈ ভাল লগা হয় বাৰু। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।